মিতিয়ে কুটুমে জোৱাই শহুৰ চবলৈকে দিব পাৰিব মাছৰ ভাল সেইকেইটা আকৌ মাছৰ ভাল সেইকেইটা বেয়া হ'ল এইকেইটা আমাক মিয়াই পোহা মাছৰ কোনো দৰকাৰেই নাই ডেইলি ইমান ওলায় এতিয়া কেই কেজি ওলাইছে ইয়াত এতিয়া 10 কেজিৰ ওপৰত পুঠি মাছে আছে নেকি না 15 কেজি মান আছে নেকি পুঠি মাছ ন অকণমানি পথাৰ দুৱাতে কিমান আছে বেছিহে আছে 15 কেজি বেছি আছে গৰৈ কাৱৈ মাগুৰ শিঙি সেয়াটো বেলেগেই সেয়া অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ কিন্তু প্ৰথমতে পুঠি এক বাল্টি ইয়াত তাৰপিছতে আৰু আছে আৰু এবাল্টি আছে এইখিনি প্ৰথম ধুই লৈছোঁ ধুনীয়াকৈ এয়া পুখুৰীত বাইকত এতিয়া ফোন কৰি মৰি গৈছে চাগে কেলা ক'ত গ'ল মানুহটো আপাৰ আছামত এইটো মজা বেলেগ জোকাই ধুব লাগিব এতিয়া ভাদ আহিন মাহে হ'ল আৰু আহিন সোমাব হৈ গ'ল ভাদ আহিনলৈকে আমি এনেকৈ মাছ আৰামছে খাই থাকোঁ আহিনৰ পিছত মানে কাতি মানৰ পৰা যেতিয়া পানীবোৰ এনেকৈ শুকাব পথাৰ চথাৰত আপাৰ আছামৰ মানুহবোৰ যেতিয়া পানী শুকোৱা আৰম্ভ হয় তেতিয়া এই পুখুৰীবোৰত যে এইবোৰত মাছ শ মাছ পৰি আছে ৰৌ বৰালি তেনেকুৱা লোকেল মাছ আছে আৰু এইবোৰ কিছুমান বাহিৰৰ পৰা অনা কিছুমান পোনাও ইয়াত মেলি থোৱা আছে 2-3 বছৰীয়া মাছেই থাকে জালখন মাৰি দিলে হৈ যায় আৰু পানীটো অলপ শুকাই গুচি যায় জালখন মাৰি পেলাই আৰামছে মাছ লৈ খাই থাকিব পাৰি আৰু লৈ হ'ল নাই বাচি আজি পুখুৰীত বহি ল'বলগীয়া হৈছে আৰামছে দনিকণা কিমান বেছি নোলালে হয় নাই দনিকণা বস্তুত লাহনিত গুচি গ'ল আঁঠুৱা পাৰ হৈ পেলাই তাই গম নাপাওঁ এইটো ভৰাই ল'ব লাগিব এইকেইটা ভৰাই লৈছোঁ সেই এইকেইটা দনিকণাকেইটা লৈ যাব লাগিব পুঠি মাছ কেইটামান আছে বেছি নাই এইবোৰ এনেকৈ বাছি লৈছোঁ এতিয়া সেই গোটেই মোটামুটি সেই গাঁওখনৰ আধা মানে খাব পৰা হ'ব এতিয়া সেই ধৰা এডৰা পথাৰৰ মাছেই আৰু যিমান ধৰিলোঁ সিমানমান থাকি আহিছে 16 কেজিমান পুঠি মাছ আৰু চাগে ওলাব আকৌ খুচৰিলে আমি ভেটা চেটা খুলি দিলোঁ আৰু পথাৰডৰাত পানীও কম আছে তো মাছখিনি নষ্ট হৈ যাব মৰি যাব যে সেইকাৰণে ধুনীয়াকৈ ভেটাটো খুলি থৈ গুচি আহিলোঁ হা এইডৰাটো এইফালেও আছে এইডৰাটো আছে বহুত গৰৈ কিমানমান হ'ল টোটেল গৰৈ বহুত আৰু কি আছে শিঙি আছে নে আছে মাগুৰ আছে ডাঙৰ এটা মাগুৰ মোৰ ভৰিত লাগিছিলে পোচ মাৰিলে মই এৰি দিলোঁ ডাঙৰ মাগুৰ এটা লাগিছিলে ভৰিত পোচ মাৰিলে সেয়াও নি মই এৰি দিলোঁ ভয়তে দি দে এয়া আমাৰ মাছ আহিয়ে আছে আজি ইয়াত গৰৈ আছে দেই গৰৈ পোৱালি বহুত আছে এতিয়া সৰু মাছবিলাকে ভাদ আহিন মানলৈকে খাই লৈছোঁ তাৰপিছত আৰু যেতিয়া কাতিমান সোমাব ঠাণ্ডা যেতিয়া লাহে লাহে সোমাব তেতিয়া ঘৰৰ মাছবিলাক খাম তেতিয়া পথাৰৰ মাছ খাই আছোঁ সম্পূৰ্ণ থলুৱা মাছ ইয়াত আৰু ইউৰিয়া সাৰ চাৰ নাই আৰু দেই এইবোৰ মাছত হা খাওঁ মই এতিয়া পৰা নাই নহয় যাবলৈ এই বাল্টি নিব পাৰে ধুনীয়াকৈ লৈ লওক এক বাল্টি লৈ যাওক আৰু সেইখিনি খালি এটা মানে সেইখিনি ফ্ৰিজত ভৰাই থওক এই হেৰি হৈ যাব গৰমটো মাৰিছে ন বেয়া হৈ গুচি যাব এই বাল্টিটো মই আগবঢ়াই দিছোঁ পুখুৰীটো আছে কাৰণে আমাৰ দূৰৰ পৰা হৈছে নহ'লে ইমান চফা নহয় যাব এতিয়া আকৌ আৰু ধুবলৈ আৰু কিমান আছে আৰু আছে মাছ ধোৱা আৰু ধৰাটো যিটো ধৰি আছিলোঁ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আমি মানুহ যিকেইটা আছোঁ গোটেইকেইটাই মাছেই ধৰি আছোঁ নহয় হয় নাই সিঁচাই সিঁচি আছে মাছ খেপিয়াই ধৰি আছে লাহনি মাৰিছে
সেইটো কাৰণে ধৰাটো দেখুৱাবলৈ অকণমান দিগদাৰী হৈ গ'ল গুচি গ'ল। ক'বা আহিলা চিঙিয়ে ভাবিছে দেই কেলেনো কেলা স্কুল গৈছিল আজি তাই ভাবিছে আজি কেলে স্কুল গৈছিল নোযোৱালৈ আছিল হয় নাই মাছ চাবলৈ পালোঁ বুলিব এই বুঢ়া মিলাই মেলি দিব পাৰিম হৈ গ'ল এয়া মোকে মৰা মৰা পুঠি মাছ এই 20 কেজিমান পুঠি মাছৰ লগত মোক এৰি পেলাই নবৈ জীয়া মাছকেইটা লৈ সাৱটি বহি আছে দেখিছ নাই ইয়াত দি দিলেহে জিলিকিব পিছত পেটত বালি নিজিলিকিব ইয়াত তাতাও নধৰে আৰু দেই এয়া মোটামুটি ইমানখিনি এয়া লোকেল মাছ এই গৰৈ কাৱৈ সেইখিনি এয়া পুঠি মাছ আৰু এইফালে এক বাল্টি এই ডাঙৰ বাল্টিত আৰু এয়া মোৱা মাছ দনিকণা মাছ এয়া দনিকণা মাছ আছে আৰু মোটামুটি 15 কেজিমান টোটেল হ'ল নেকি 15-16 কেজিমান হ'ল এই ইয়াতে আছে 10 কেজি ওপৰত সেই অকলে এজন আমাৰ মেইন মানুহজন এইজন আমাৰ হা অঁ